জিন্দাবাদ আমচক জিন্দাবাদ আমচক জিন্দাবাদ আমার দাবি মানিব লাগিব আমার দাবিৰ সমাধান কৰক বানপানীৰ সমস্যা বৈজ্ঞানিক পদ্ধতিৰে সমাধান কৰক আমচক জিন্দাবাদ আজি অসম বুলি ক'লে অসমত নানা ধৰণৰ সমস্যা আজি বিৰাজ কৰিছে তাৰে মুখ্যত আমি 6টা দাবী সম্বলিত এখন ইস্তাহাৰপত্ৰ আমি আজি তামুলপুৰ জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি প্ৰেৰণ কৰিছোঁ আৰু আজি আমিয়ে নহয় অসমৰ বিভিন্ন প্ৰান্তত আমচুৰ কেন্দ্ৰীয় কাৰ্যসূচী আছিলে আমচুৰ কাৰ্যসূচী মতে বিভিন্ন প্ৰান্তত প্ৰত্যেকখন জিলাতে এই 6খন দাবী সম্বলিত যিখন আমাৰ স্মাৰকপত্ৰ সেয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰা হৈছে বিষয় এইটোৱে যে সমস্যাৰ শেষ নাই আজি অসম বুলি ক'লে অসমত আজি সমস্যাৰ শেষ নাই তাৰে ভিতৰত কিছুমান সমস্যা আমি মুখ্যতঃ সমস্যা বুলি আমি মানে হেৰি কৰিছোঁ চিলেক্ট কৰিছোঁ আৰু সেইখিনি দাবী আমি উত্থাপন কৰিছোঁ আৰু তাৰ লগতে বিভিন্ন সমস্যা আমাৰ মাজত আছে আজি চাওক অসমখনত বিজেপি চৰকাৰ অহাৰে পৰা বা বিশেষকৈ মুখ্যমন্ত্ৰী হিচাপে মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্বভাৰ গ্ৰহণৰ পৰা অসমখন চলোৱাত তেওঁ সম্পূৰ্ণৰূপে বিফল হৈছে সম্পূৰ্ণৰূপে বিফল হৈছে অসমখন ধাৰত পোত গৈছে অসমখনত নানা সমস্যাই সৃষ্টি হৈছে অসমত এটা অৰাজক পৰিৱেশৰ এটা সৃষ্টি হৈছে আৰু যাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত প্ৰত্যেকজন জনসাধাৰণে অসমক আৰু অসমক ভাল পোৱা প্ৰত্যেকজন জনসাধাৰণে চৰকাৰৰ সেই কাম কাজত শূন্য হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সেইখিনি প্ৰতিবাদৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ গাদীটো সুৰক্ষিত কৰি ৰখাৰ কাৰণে মাত্ৰ সংখ্যালঘুসকলক ধৰ্মীয় সংখ্যালঘুসকলক বিশেষকৈ টাৰ্গেট কৰি পেলাই তেওঁলোকে কাম কাজবিলাক চলাই যাই আছে সকলো ক্ষেত্ৰতে এটা সাম্প্ৰদায়িক মানে কাম কাজবিলাক কৰি পেলাই সাম্প্ৰদায়িক কথা বতৰাবিলাক কৈ পেলাই অসম আৰু অসমীয়াক ভাল পোৱা যিখিনি মানুহ আছে সেই মানুহখিনিৰ সমালোচনাৰ পৰা হাত সাৰিবলৈ সেই মানুহখিনি সমালোচনাৰ পৰা নিজৰ গাদীটোক ৰক্ষা কৰাৰ কাৰণে মাত্ৰ তেওঁ উঠি পৰি লাগিছে আপোনালোকে জানে যে অসমত আজি সদ্যহতে বিদ্যুৎ বিষয় লৈ পেলাই যিটো সমস্যাৰ সৃষ্টি হৈছে আগত আমাৰ যিখন মিটাৰ আছিলে সেই মিটাৰত যদি 100 টকা আপোনাৰ মানে বিল আহিছিলে এই স্মাৰ্ট মিটাৰ যিটো লগালে সেই স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা সেই 100 টকাৰ ঠাইত সাধাৰণ দুখীয়া দৰিদ্ৰ মানুহে 1000 টকালৈকে অৰ্থাৎ 10 গুণ বেছিলৈকে তেওঁলোকে মানে বিদ্যুতৰ বিল ভৰিব লগা হৈছে গতিকে আমি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ তেওঁলোকে এই মানুহ মাৰা যিটো স্মাৰ্ট মিটাৰ সেই স্মাৰ্ট মিটাৰখন বন্ধ কৰিব লাগে আৰু বিদ্যুতৰ বৰ্ধিত যিবিলাক মাচুল সেইখিনি তেওঁলোকে কণ্ট্ৰল কৰিব লাগে আজি বিদ্যুতৰ ক্ষেত্ৰতে নহয় অকল আপোনাৰ ৰিচাৰ্জৰ ক্ষেত্ৰতে হওক প্ৰত্যেকজনৰ আমাৰ মোবাইল আছে মোবাইলৰ ক্ষেত্ৰত আজিৰ পৰা 2 মাহ আগলৈকে যিটো ৰিচাৰ্জ আপুনি 150 টকা আছিলে সেইটো আজি 300 বা 300ৰ ওপৰত হৈ গ'ল সাধাৰণ মানুহখিনি কিমান জ্বলা খাইছে আজি আপোনাৰ বানপানীৰ সমস্যাৰ পৰা উদ্ভৱ হোৱা যিখিনি সমস্যা সেই সমস্যাখিনি চৰকাৰে তাৰমানে তাৰ মুখামুখি হ'বলৈ তেওঁলোকে ব্যৰ্থ হৈছে তাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন নাটক ৰচনা কৰিছে বিভিন্ন সময়ত বিভিন্নজনক তাৰমানে তেওঁলোকে দুখীয়া সাব্যস্ত কৰি পেলাই তেওঁলোকে নিজৰ গাদীটো সুৰক্ষিত কৰি ৰাখিছে বানপানীৰ সমস্যা সমাধানৰ কাৰণে আজি আমাৰ ভাৰত চৰকাৰৰ পৰা যদি চন্দ্ৰবাবু নাইডুৱে বা হয়তো নীতিশ কুমাৰে যদি হাজাৰ কোটি টকা যদি মোকলাই নিব পাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে ডাবল ইঞ্জিন চৰকাৰ বুলি কয় বোলে ডাবল ইঞ্জিন চৰকাৰ থাকিলে বোলে চৰকাৰৰ মানে কেন্দ্ৰৰ পৰা বোলে হেৰি পায় মানে সুযোগ সুবিধাবোৰ বোলে বহুত বেছিকৈ পায় তেওঁলোকে ডাবল ইঞ্জিন চৰকাৰ থকাৰ পিছত তেওঁলোকে 1 টকা কিয় আজি আনিব পৰা নাই তেওঁ এই ব্যৰ্থতা ঢকাৰ কাৰণে এই ব্যৰ্থতাৰ ঢাকিবৰ কাৰণে তেওঁলোকে সাম্প্ৰদায়িক কথা বতৰাবিলাকত লিপ্ত হৈছে আজি বানপানী যেতিয়া সৃষ্টি হৈছে কিছুদিন আগত যেতিয়া গুৱাহাটীৰ যেতিয়া কি বুলি আছিলে আপোনাৰ শিলহাকুত যেতিয়া উচ্ছেদ কৰা হৈছিলে তেতিয়া সেই সময়ত প্ৰতিবাদ হওঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে গুৱাহাটী যদি বানপানীৰ পৰা মুক্ত কৰিব লাগে তেনেহ'লে শিলহাকুৰ উচ্ছেদিত পৰিয়ালবিলাকক ইয়াৰ পৰা স্থানান্তৰ কৰিব লাগিবই আমি তাতে মানুহ থাকিব দিব নোৱাৰোঁ সেই শিলহাকুৰ যি উচ্ছেদিত কৰা হ'ল সাধাৰণ মানুহক তাৰ পৰা উচ্ছেদ কৰি খিলঞ্জীয়া মানুহক অসমীয়া মানুহক মানে তাৰ পৰা আঁতৰাই পঠিওৱা হ'ল তাৰপিছতো তাতে বানপানীৰ সমস্যা সমাধান নহ'ল তাৰপিছত যেতিয়া আকৌ বানপানী হ'ল এই কিছুদিন আগত তেওঁলোকে কি কৰিলে বানপানীৰ সমস্যা সেই সমস্যাৰ কাৰক হিচাপে তেওঁলোকে কি ক'লে ইএছ টিমক দোষাৰোপ কৰিলে তেওঁ নিজৰ ব্যৰ্থতা ঢাকিবলৈ কেৱল ইএছ টিমক দোষাৰোপ কৰি পেলাই সেই ইএছ টিমৰ স্বত্বাধিকাৰী এজন মুছলমান বুলি দেখুৱাই কেৱল মুছলমানসকলে ইয়াতে তেওঁ খোলা কৈছে বোলে মুছলমানসকলে ইয়াতে তাৰমানে বানপানীৰ জেহাজ চলিছে কিমান টুলুঙা মন্ত্ৰক মুখ্যমন্ত্ৰীৰ আসনত থাকিবলৈ কৰি আছে গতিকে আমি সেই কথাক ধিক্কাৰ জনাইছোঁ তেওঁলোকে এই টুলুঙা মন্ত্ৰকৰ পৰা ওলাই আহি যিখন আসনত মানে কি বুলি কয় আপোনাৰ কিৰিপ চলিহাৰ দৰে
আপোনাৰ গোপীনাথ বৰদলৈৰ দৰে এজন স্বনামধন্য ব্যক্তি বহিছিল, সেইখন আসনত বহি পেলাই তেওঁ তাৰমানে সেই আসনখনৰ মৰ্যাদা তেওঁ লাঘৱ কৰিছে। গতিকে আমি তেওঁক আহ্বান জনাইছোঁ যাতে এইবিলাক তেওঁলোকে মন্তব্য কৰা বন্ধ কৰক। তেওঁ এতিয়া মানুহৰ নিত্য প্ৰয়োজনীয় যিবিলাক সামগ্ৰী সেইবোৰৰ আকাশলংঘী মূল্য বৃদ্ধি, মানুহৰ জীৱনদায়িনী যিখিনি ঔষধ সেই ঔষধৰ মানে মূল্য বৃদ্ধি, গেছৰ চিলিণ্ডাৰৰ 100 টকা 400 টকাৰ ঠাইত এতিয়া 1000-1200 টকা হৈ গ'ল, সেইবোৰ তেওঁ কণ্ট্ৰল কৰিব পৰা নাই। গতিকে এই গোটেইখিনি ব্যৰ্থতা ঢাকিবলৈ তেওঁ মাত্ৰ মুছলমানৰ ওপৰত তেওঁ দুখ জাপি দিছে, মাত্ৰ হিন্দু মুছলমান কাজিয়া লগাবৰ কাৰণে ইয়াতে তেওঁ উঠি পৰি লাগিছে। আমি মুখ্যমন্ত্ৰীক চেলেঞ্জ জনাইছোঁ, আপুনি যিমানে নিজৰ ব্যৰ্থতা ঢাকিবলৈ ইয়াতে হিন্দু মুছলমানে কাজিয়া নকৰক কিয়, প্ৰকৃত যিটো সত্য আমি আমচুৱে অসমক আৰু অসমীয়াক ভাল পোৱা প্ৰত্যেকজন জনগণৰ মন মগজুলৈ সেই কথা আমি লৈ যাম যে আপোনালোকৰ যে সম্পূৰ্ণ ব্যৰ্থ হৈছে, আপুনি যে একেবাৰে নিশকতীয়া অকল মাত্ৰ নিজৰ গাদী ৰক্ষাৰ কাৰণে আৰু আপোনাৰ পত্নীৰ নামত মানে অগাধ সম্পত্তিৰ লুণ্ঠন কৰি ফালে অগাধ সম্পত্তিৰ আপোনালোকে মালিক হোৱাৰ কাৰণে মানুহে যি প্ৰতিবাদ কৰিছে সেই প্ৰতিবাদৰ পৰা আপুনি হাত সাৰিবলৈ দিল্লী আৰু নাগপুৰৰ ওচৰত আপুনি আঠুকাৰি বহিছে, আৰু দিল্লী আৰু নাগপুৰৰ ওচৰত আঠুকাৰি বহি পেলাই অসম আৰু অসমীয়াৰ ওপৰত আপুনি জ্বালা যন্ত্ৰণা কৰিছে। গতিকে আপুনি সেইখিনি কামৰ পৰা আপুনি আঁতৰত থাকিব লাগে। দ্বিতীয় কথাটো হৈছে আমি দাবী যিখিনি আছিলে, আমাৰ দাবী এইখিনি আছিলে যে স্মাৰ্ট মিটাৰৰ যিখিনি সমস্যা, স্মাৰ্ট মিটাৰটো বন্ধ কৰিব লাগে। দ্বিতীয় দাবীটো আমাৰ আছিলে যে ধলপুৰত 1000 বিঘা মাটি চৰকাৰে ক'লে যে আমি তাতে মাটিখিনি মানুহৰ পৰা লৈ আমি চৰকাৰে তাৰমানে ব্যক্তিগতভাৱে তাতে কিবা পাম্প খুলিম, আমাৰ বহুত টকা ৰাজহ আহিব, কিন্তু ফুটুঙাৰ ভেন তাতে হাজাৰ কোটি টকা তাতে ইনকাম হৈছিলে। আৰু এতিয়া চৰকাৰে যিখন মানে অডিট কমিটি বনাইছে বা অডিট যিটো দি আছে তাৰ মাজত তেওঁলোকে যিমান টকা তাতে ইনকাম কৰিছে তাতে 10 গুণ টকা তাতে খৰচ কৰিছে। আল্টিমেটলি তেওঁলোকে চৰকাৰৰ ধন তাতে অপচয়হে কৰিছে। গতিকে সেই ধলপুৰত যিখিনি মানুহৰ অসমীয়া মানুহ তাতে যুগ ধৰি বসবাস কৰা মানুহ, পুৰণা মানুহ, সেই মানুহখিনিক তাৰ পৰা স্থানান্তৰ কৰিলে, আজিলৈকে সেই মানুহখিনিক পুনৰ সংস্থাপন নিদিলে। 2-এজন মানুহক যদি পুনৰ সংস্থাপন দিছে, বাকীখিনি মানুহ পুনৰ সংস্থাপনৰ পৰা বঞ্চিত হ'ল। সেইখিনি মানুহক পুনৰ সংস্থাপন দিব লাগে। আপোনালোকে জানে কিছুদিন আগত জাহাংগীৰক হত্যা কৰা হ'ল, এক পৰিকল্পিত হত্যা বুলি ক'ম আমি, সেই হত্যাকাৰৰ আজিলৈকে